পুৰণা ব্লাউজ এটাৰ পৰা কেনেকৈ ব্লাউজৰ জোখ লোৱা হয় আজি মই আপোনালোকক জুখি দেখুৱাম। প্ৰথমে ব্লাউজটো এনেকৈ সমানকৈ পাৰি ল'ব। প্ৰথমে ব্লাউজটোৰ দিশটো লৈ লৈছোঁ। দিশটো ল'বৰ কাৰণে দেখিছেনে কান্ধৰ পৰা ফিটাডাল এনেকৈ দিছোঁ আৰু ইয়াতে দিশটো পাইছোঁ 14 ইঞ্চি। এতিয়া বুকুৰ জোখটো ল'ম। বুকুৰ জোখটো ল'বলৈ হাতখনৰ এই কোণটোৰ পৰা এই কোণটোলৈকে ফিটাডাল এনেকৈ দি লৈছোঁ আৰু ইয়াতে পাইছোঁ 17, মানে ব্লাউজটো হৈছে 34 চাইজৰ। এতিয়া চাওক কান্ধৰ জোখটো আচলতে 28ৰ পৰা যিমান চাইজৰে ব্লাউজ নিচিলাক লাগিলে চবৰে কান্ধৰ জোখটো একেই হয়। 5.5 যদি 28তকৈ সৰু চাইজৰ ব্লাউজ চিলাই তেনেহ'লে কান্ধৰ জোখটো অলপ বেলেগ হ'ব। বাকী প্ৰায় কান্ধৰ জোখখিনি একেই হয়। ডিঙিৰ জোখটো ল'বলৈ কান্ধৰ পৰা ফিটাডাল এনেকৈ দি লৈছোঁ। এনেকৈ যদি জোখটো ল'বলৈ অসুবিধা পায় তেনেহ'লে স্কেল পাতৰ সহায়ত এনেকৈ ডিঙিৰ ৰাউণ্ডটো মিলাই ল'ব আৰু ডিঙিটো আছে 6.5 ইঞ্চি। এতিয়া আৰ্মহোলৰ জোখটো লৈছোঁ। দেখিছেনে কান্ধৰ পৰা ফিটাডাল এনেকৈ দিছোঁ আৰু এই কোণটোৰ পৰা হাতৰ এই কোণটোৰ পৰা স্কেল পাতৰ সহায়ত এনেকৈ মিলাই লৈছোঁ আৰু আৰ্মহোল আছে 6 ইঞ্চি। এতিয়া পিঠিৰ জোখটো লৈছোঁ। পিঠিটো দেখিছেনে কিমান কটা আছে, জোখটো লৈ লৈছোঁ। পিঠিটো 8 ইঞ্চি জোখত কটা আছে আৰু